বজালি ভবানীপুৰ সৰ্বক আশা নকৰিব। বিজেপিয়ে অগপক এৰি নিদিয়ে দুয়োটা সমষ্টি। দুয়োটা সমষ্টিত সাংগঠনিক শক্তি বিজেপিৰ বেছি। অৱশেষত মুখ খুলিলে পাটাচেৰকুছিৰ বিধায়ক মন্ত্ৰী ৰঞ্জিত দাসে। ভবানীপুৰ সৰ্বক অগপই বিচৰাৰ চৰ্চাৰ মাজতেই মুখ খুলি মন্ত্ৰী ৰঞ্জিত দাসে ক'লে, দুয়োটা সমষ্টিতেই সাংগঠনিক স্থিতি মজবুত আছে বিজেপিৰ। আগন্তুক দিনত নিশ্চিত ৰূপত যেহেতু ইউ পি পি এলৰ মিত্ৰতা আছে, গতিকে ইউ পি পি এলৰ লগতে মিত্ৰতা থাকিব। ইয়াৰ উপৰি ফ্ল'ৰ বা কোঅৰ্ডিনেশ্যন যিহেতু বি পি এফৰ লগত আছে, পোনপটীয়াকৈ মিত্ৰতা নহ'লেও যে বিধানসভাৰ ক্ষেত্ৰত যাতে ফ্ল'ৰ কোঅৰ্ডিনেশ্যন থাকে, গতিকে তেনেকুৱাকৈ আগন্তুক দিনত ৰাষ্ট্ৰীয় সমিতি ৰাজ্যিক সমিতিয়ে যিটো সিদ্ধান্ত লয় সেইটো সিদ্ধান্তৰ আধাৰতে হ'ব। কিন্তু নিশ্চিত ৰূপত যেতিয়া বি টি এ ডিৰ পৰিৱেশ যেতিয়া 40টাকৈ ছিট আমি জিকিবলৈ পাৰিম, নিশ্চিত ৰূপত ইয়াৰ প্ৰভাৱটো সুন্দৰ প্ৰভাৱ পৰিব আৰু তেতিয়া 10টা সমষ্টি আমি আগন্তুক দিনত আমাৰ মিত্ৰজোঁটে আমি আজৰি আনিব পাৰিম বুলি মই দৃঢ় বিশ্বাসী। সমষ্টি পুনৰ গঠনৰ পিছত বজালি সমষ্টি হৈছে। ভবানীপুৰ সৰ্বক নতুন সমষ্টি হৈছে। মন্ত্ৰী ৰঞ্জিত দাসৰ পচন্দ কি? ক'লে দলে য'তেই দিয়ে তাতেই নিৰ্বাচন খেলিবলৈ সাজু, নিদিলেও কোনো কথা নাই। মোক টিকট দিলে দলেহে টিকট দিব। দলে যিটো সিদ্ধান্ত লয়, দলে যদি মোক কয় যে নহয় মই গৈ পেলাই ডিব্ৰুগড়ত খেলিব লাগে, শিলচৰত খেলিব লাগে, পলাশবাৰীত খেলিব লাগে, ভবানীপুৰ সৰ্বত খেলিব লাগে, বজালিত খেলিব লাগে, য'তে দলে সিদ্ধান্ত লয় তাতে খেলিব। আৰু দলে যদি কয় যে নহয় এখেতে খেলিব নালাগে, সেইটো দলৰে সিদ্ধান্ত, দলে যিটো সিদ্ধান্ত ল'ব। বি টি আৰৰ নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ দাবী মন্ত্ৰী ৰঞ্জিত দাসৰ। বি টি আৰত 18খন আসন পাব বিজেপিয়ে। বি টি আৰৰ 10টা বিধানসভা সমষ্টি দখল কৰিবলৈও সাজু মিত্ৰজোঁট। মূলতঃ বি টি আৰ নিৰ্বাচনত চৰকাৰ গঠনৰ লক্ষ্য নহয়, মূলতঃ বিধানসভাত 10টা সমষ্টিহে টাৰ্গেট মিত্ৰজোঁটৰ। সেই কথাও স্পষ্টকৈ ক'লে মন্ত্ৰী ৰঞ্জিত দাসে। তেনেকুৱা কথাটো দলৰ মজিয়াত আলোচনা হোৱা নাই। এইটো হাইপথেটিকেল কথা কোনোবাই হয়তো নিজাকৈ কৈছে, যেনেকুৱাকৈ ভাৰতীয় জনতা পাৰ্টীয়ে কৈছে যে আমাৰ যিটো বজালি সমষ্টি বিজেপিৰ হাতত ৰাখিব লাগে, ঠিক তেনেকৈ যিহেতু ভবানীপুৰ সৰ্বক তাতো যিহেতু বিজেপিৰ, তাত আগতে কোনো কালে এ জি পি নাছিলে, গতিকে সেইটোতো ভবানীপুৰ সৰ্বকটো দিয়াৰ কোনো প্ৰশ্ন নুঠে। কাৰণ কিয় তাতে পৌৰসভা বিজেপিৰ, বৰপেটাৰ পৌৰসভা বিজেপি, সৰ্বক টাউন কমিটি বিজেপি, গোটেই পঞ্চায়তত যিমান সদস্য, প্ৰত্যেক সদস্যা বিজেপিৰ, একমাত্ৰ CPM দলৰ এটা ৱাৰ্ড সদস্য আছে, অৰ্থাৎ এখন গাঁৱত এটা ৱাৰ্ড সদস্য আছে। গতিকে যিহেতু অসম গণ পৰিষদৰ কোনো এজনো সদস্য নাই বা সদস্য নাই, নিশ্চিত ৰূপত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে ক্লেইম কৰিছে ভবানীপুৰ সৰ্বক ভাৰতীয় জনতা পাৰ্টীৰ দখলত ৰাখিব লাগে। লক্ষণীয় কথা এয়াই যে অতি শেহতীয়াকৈ বি টি আৰ নিৰ্বাচনত ব্যাপক তৎপৰতা আৰম্ভ কৰিছে বিজেপিয়ে। বিজেপিয়ে আৰম্ভ কৰিছে মিছন বি টি আৰ, যাৰ বাবে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল আৰু হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলৰ সৈতে সৌহাৰ্দ্যমূলক সম্পৰ্কৰ মাজত নিৰ্বাচন খেলাৰ পোষকতা কৰিছে মন্ত্ৰী ৰঞ্জিত দাসেও। বজালিৰ পৰা প্ৰণৱ কুমাৰ গোস্বামীৰ ৰিপৰ্ট DY 365।